নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আৰ্মিৰ পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা নন টিচিং আৰু টিচিঙৰ পোষ্ট খালী হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন আছে। ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ দিয়া আছে। টিচাৰৰ 2টা ভেকেঞ্চি আছে, LDC 1টা, নাৰ্ছৰ 1টা, ছুপাৰভাইজাৰ 1টা, ৱাটছমেনৰ 9টা, গ্ৰুপ ডি ষ্টাফৰ 6টা, গাৰ্ডেনাৰ 2টা। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ পোষ্টখিনি মেনশ্যন কৰি দিয়া হৈছে। আপোনালোকৰ 5, 14 আৰু 14-6 আপোনাৰ 20-22টা পোষ্ট ওলাইছে। গতিকে 22টা পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন বেলেগ বেলেগ, গতিকে এপ্লাই কৰিব পাৰে। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি পেলাই যিটো aps.jorhat.org ৱেবছাইট দিছে তাত গ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাই যাব। এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আপোনালোকে 250 টকা ডিমাণ্ড ড্ৰাফ্ট কৰি পেলাই আপোনালোকে যিটো এড্ৰেছ দিছে তাত পঠিয়াব পাৰিব। লাষ্ট ডেট হৈছে 2 নৱেম্বৰ। গতিকে আপোনালোকে শ্বৰ্টলিষ্টেড কেণ্ডিডেট হোৱাসকলক ইণ্টাৰভিউৰ কাৰণে মাতিব। গতিকে আপোনাৰ 250 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যিটো অফিচিয়েল ৱেবছাইট দিছে aps.jorhat.org গ'লে আপোনালোকে ফৰ্মখন পাই যাব। 2খন ফৰ্ম আছে, এখন টিচিঙৰ কাৰণে, এখন নন টিচিঙৰ কাৰণে। নন টিচিঙৰখন এনেকুৱা ধৰণৰ, টিচিঙৰখনো তাত পাই যাব। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰক। এতিয়া মই আপোনালোকক যি কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনখিনি জনাম। টিচিঙৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন মিনিমাম 50% থাকিব লাগিব। ডিপ্ল'মা মিনিমাম 2 years ডিউৰেশ্যন নাৰ্চাৰী টিচাৰ কৰা হ'ব লাগিব। আপোনালোকৰ এডুকেশ্যন আৰ্লি চাইল্ডহুড BEd এইবিলাক লাগিব। গতিকে আপোনালোকে এইটো টিচিঙৰ কাৰণে আছে। LDC কাৰণে অৰ্থাৎ লোৱাৰ ডিভিজন ক্লাৰ্ক, নন টিচিং গ্ৰেজুৱেট হ'ব লাগিব বা 10 years ছাৰ্ভিচ থাকিব লাগিব এক্স ছাৰ্ভিচমেন হিচাপে। কম্পিউটাৰ লিটাৰেট হ'ব লাগিব। নলেজ অফ কম্পিউটাৰ থাকিব লাগিব, MS অফিচ জানিব লাগিব, বেছিক নলেজ অফ একাউণ্টিং জানিব লাগিব। গতিকে ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট খোজা নাই, কিন্তু আপোনাক কম্পিউটাৰ জানিব লাগিব বুলি উল্লেখ কৰিছে। ছুপাৰভাইজাৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, একেই ৱৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰৰ। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত মেডিকেলি ফিট হ'ব লাগিব। নাৰ্ছৰ ক্ষেত্ৰত তেনেকৈ 12 পাছ হ'ব লাগিব। তাৰপৰা ফিমেল পাৰামেডিক চেল বি প্ৰিফাৰেড হ'ব। তাৰপিছত ৱাটছমেন মিনিমাম আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগিব। এক্স ছাৰ্ভিচমেনকো দিয়া হ'ব। এজ লিমিট আপোনালোকৰ 40 বছৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে। গ্ৰুপ ডি তেনেকৈ ওলাইছে আপোনালোকৰ হাউচ কিপিং মানে চাফাই কৰ্মচাৰী, ক্লাছ 10 পাছ, মেডিকেলি ফিট হ'ব লাগিব। এক্সপিৰিয়েঞ্চ থকা হ'লে 57 বয়স আৰু ফ্ৰেছ কেণ্ডিডেটৰ 40 বছৰ। তেনেকৈ গাৰ্ডেনাৰ ওলাইছে। গাৰ্ডেনাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, একেই ক্লাছ 10 পাছ। যদি আপোনালোকৰ এইবিলাক কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন নহয়, যিখন ফৰ্ম দিছে অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত ফৰ্ম 2খন পাই যাব। সেই ফৰ্ম 2খন ফিল আপ কৰি যিটো পে'মেণ্ট কৰিছে সেই পে'মেণ্টটো দিলেই আপোনালোকৰ হৈ যাব।